নমস্কাৰ। বাল্য বিবাহৰ প্ৰতি কিছু আলোচনা লৈ আহোঁ। বাল্য বিবাহ অতি প্ৰাচীন কালৰে পৰা আমাৰ সমাজত চলি অহা এটা কুপ্ৰথা। বাল্য বিবাহ ৰোধৰ বাবে আগৰ দিনত ঈশ্বৰচন্দ্ৰ আৰু বিদ্যাসাগৰে আৰু ৰাজা ৰামমোহন ৰায়ে বন্ধ কৰিছিল। বাল্য বিবাহৰ অন্য এটা ৰূপ হৈছে শিশু অৱস্থাতে মাক দেউতাকে শিশুৰ বিবাহ ঠিক কৰি থয় আৰু সৰুতেই বিবাহ সম্প্ৰদান কৰে। বাল্য বিবাহৰ দৰে সামাজিক ব্যাধি বৰ্তমান আমাৰ সমাজতো দেখা গৈছে। বাল্য বিবাহৰ বাবে পঢ়া শুনা আধাতে সামৰিবলগীয়া হয়। কম বয়সতেই বিয়া হোৱাৰ বাবে তেওঁলোকে শিক্ষা আৰু কৰ্ম সংস্থাপনৰ পৰা বঞ্চিত হয়, যি দৰিদ্ৰতা বৃদ্ধিত ইন্ধন যোগায়। কাম কাজ কৰিবৰ বাবেও উপযুক্ত বয়স নোহোৱাৰ বাবে তেওঁলোকে ক'তো কাম কাজো কৰিব নোৱাৰে, ফলত তেওঁলোকৰ সংসাৰ চলোৱা বহু কঠিন হৈ পৰে। ফলস্বৰূপে বাল্য বিবাহ কৰাৰ বাবে তেওঁলোক বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। অৰ্থনৈতিকভাৱে সবল নোহোৱাৰ বাবে তেওঁলোক পত্নীৰ মাজত কাজিয়াৰ সূত্ৰপাত ঘটে আৰু বিবাহ বিচ্ছেদ পৰ্যন্ত হোৱাও দেখা যায়। বাল্য বিবাহৰ এটা প্ৰধান কাৰণ হৈছে দৰিদ্ৰতা। পৰিয়ালৰ আৰ্থিক খৰচ কমাবৰ বাবে কিছুমান দৰিদ্ৰ পৰিয়ালৰ লোকে ছোৱালীক কম বয়সতে বিয়া দিয়া দেখা যায়। শিক্ষাৰ অভাৱো বাল্য বিবাহৰ অন্যতম কাৰণ। আমাৰ সমাজত ছাত্ৰ ছাত্ৰীসকলে সৰুতেই পঢ়া শুনা বাদ দিয়ে, ফলত তেওঁলোক প্ৰকৃত শিক্ষাৰ পৰা বঞ্চিত হয় আৰু অভিভাৱকসকলেও ছোৱালীৰ শিক্ষাৰ ওপৰত গুৰুত্ব নিদিয়ে, ফলত তেওঁলোকে বাল্য অৱস্থাতে বিয়া হৈ যায়। আজিৰ যুগত মোবাইলৰ যুগ আৰু মোবাইলতে ৰং নাম্বাৰ লাগি কম বয়সতে বিয়া হোৱা দেখা যায়। ইয়াৰ উপৰিও মোবাইলত নিম্ন মানদণ্ডৰ বজৰুৱা অশ্লীল চিনেমা চিৰিয়েলবোৰ চাই তেওঁলোকে নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰি আৰু কম বয়সতে বিবাহপাশত আবদ্ধ হোৱা দেখা যায়। চিনেমা চিৰিয়েলৰ প্ৰভাৱতে সৰুতে আমাৰ ল'ৰা ছোৱালীবোৰেও ভাল পাবলৈ শিকে আৰু কল্পনাৰ ৰঙীন পৃথিৱীত উটি ভাহি ফুৰে। এতেকে আমি সকলোৱে মিলি আহক, সকলোৱে বাল্য বিবাহ প্ৰতিৰোধ কৰোঁ আৰু এখন সুস্থ সবল সমাজ গঢ়ি তোলোঁ। তেহে আমাৰ এই সমাজখন ভাল হৈ আহিব। জয় হিন্দ।